মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? চ' গাইছ, আজি মই আপোনালোকলৈ ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে গৰু বিহু। চ' আজি মই গৰু বিহুৰ দিনাখন কেনেদৰে কি পালন কৰোঁ, চ' আপোনালোকে চাই যাওক। মানে কিবা যদি এই নিয়মকৰণত যদি মোৰ ভুল হয়, আপোনালোকে মোক ক্ষমা কৰিব আৰু মোক শুধৰাই দিব। এতিয়া মানে মই এয়া মাহ হালধি পিচিম, তাকো মিক্সিত আৰ্টিফিচিয়েল হাতে পিছা দিনটো বোলে গোল বোলে, এতিয়া মিক্সিত পিচিব দিছে মোক, দেখিছে বোলো। মই কৈছোঁ হাতে পিছো, নাই তই মিক্সিত পিছ বোলে, হাতে পিছিলে বোলে তই হাতত দুখ পাবি। একচুৱেলি সঁচা কথা, মানে হাতটো অকণমান দুখ পাই আছোঁ মানে। চ' ব'লক মই পিছি লওঁ, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। চ' গাইজ, আমাৰ পাপাই এতিয়া বস্তু এটা বনাইছে। কি বস্তু এইটো আপোনালোকে চাই লওক। এইটো একচুৱেলি জানেই চাগে, গৰু নোৱা সময় যে এইটো কি বুলি কয়, চাট বুলি কয়। তেতিয়া গৰু নোৱাই হয়, তেতিয়া যে তাৰপিছত লাও খা বেঙেনা খা সেইবুলি যে চিঞৰে, কয় যে এই দালি দিয়ে হেৰি কৰে, চাই লওক। এই আমাৰ পাপা ধুনীয়াকৈ বনাই আছে, হ'লেও অকণমান এতিয়া সময়টো আমাৰ বহুত লেট হৈ গ'ল, হ'লেও আৰু সোনকালে কৰিবলৈ চেষ্টা কৰি আছোঁ। চাই থাকক মাত্ৰ আপোনালোকে। হৈ গ'ল, এয়া মোৰ মাহ আৰু হালধি পিচি হৈ গ'ল। ইয়াত তেল অকণমান দিব লাগিব, তাৰপিছত হৈ যাব। বন্ধু বান্ধৱীসকল, এতিয়া কাটিম মই এইবোৰ, অৰ্থাৎ চাটৰ কাৰণে বেঙেনা, থেকেৰা, তিয়ঁহ, তাৰপৰা এইফালে হালধি, জাতিলাও। সেয়াই, ব'লক চাই থাকক আৰু আহিবলগীয়া কিছুমান দৃশ্য। বন্ধু বান্ধৱীসকল, মোৰ মানে চাহযোৰ চিলাই মোৰ কমপ্লিট হৈ গ'ল। চ' চাই লওক, এইয়া কমপ্লিট হৈ গ'ল। ইয়াত তেল অকণমান দিব লাগে, তেল অকণমান দি মিলাই এতিয়া আমাৰ এইজনী গাই গৰু, সেই চেউৰী হয়, এইজনীক আমি এতিয়া নোৱামগৈ। ব'লকচোন আমি চেউৰীজনী ওচৰৰ পৰা চাই আহোঁ, তাইৰ মনোভাৱটো আমি জানি আহোঁ। আজিৰ দিনটো তাই কেনেকুৱা লাগি আছে, ব'লক। হেল্ল', আজি তোমাৰ মনোভাৱ কোৱাচোন। কোৱা। এই খাবলৈ দিয়া নাই তোক, মনোভাৱ চ' গাইছ, তাই মনোভাৱ বুজি পালে। তাইক আজি চব খাবলৈহে লাগে, মনোভাৱ একো নাই। আমাৰ ঘৰৰ ইপা ধুনীয়াকৈ গোলাপ ফুল ফুলিছে, আৰু তগৰ ফুলবোৰ চব কেনেকৈ ধুনীয়াকৈ ফুলি আছে, দেখিছে? সেইবোৰ তগৰ ফুল, আৰু লগতে ইপা চাওক কিমান ধুনীয়াকৈ ফুলি আছে কপৌ ফুল। মাত্ৰ দুপাহ, 4পাহ। আজি আপোনাৰ কেইবছৰ হ'ল, 4 বছৰমান হৈ গ'ল, অকল দুপাহকৈ ফুলে। মানে কি ক'ম আৰু, এতিয়া গৰুকেইজনীক নোৱাই লওঁগৈ, ব'লক। বন্ধু বান্ধৱীসকল, এতিয়া গৰুক গা ধুৱালৈতো মই সকলো ৰেডি কৰি ল'লোঁ, কিন্তু মোৰ এতিয়া গা ধুৱালৈহে ভয় লাগিছে। কেলৈ মানে ঘৰৰ চবতছে ডাঙৰ দমৰাটো মোৰেই হয়। কিমান যে লাও খা বেঙেনা খা কৈ মোৰ গালে লাও ছটিয়াব, তিয়ঁহ ছটিয়াব, বেঙেনা ছটিয়াব, কৃষ্ণ। ব'লক চাই লওঁ। বন্ধু বান্ধৱীসকল, এতিয়া মই নোৱাবলৈ আৰম্ভ কৰিছোঁ, কাৰণ সময় হৈ গৈছে অলৰেডি, বহুত সময় হৈ গৈছে। আমাৰ এই মানে মোৰ মৰম লগা, মানে চবতছে মোৰ ভাল লগা গাইজনী হৈছে, মানে পোৱালিটো হৈছে এইটো, কাৰণ ই মোৰ লগত বহুত ফ্ৰেণ্ডলি থাকে, মোৰ লগত খেলি থাকে, মোৰ ভাল লাগে। ব'লক এতিয়া আৰম্ভ কৰোঁ। এইখন ঢাকিয়ে থোৱা ভাল।
হৈ গ'ল ব'লক পলাইছা দেখোন অ কৃষ্ণ অঁ ওচৰলৈ যাবলৈ ভয় লাগে নহয় গাইছ যি চাপ লাভ দিয়ে হাই ঐ কঁকালটো বিষাই যায়গৈ সেইকাৰণে ইমান দূৰৰ পৰাই নিব লাগিব ব'লক কৃষ্ণ কৃষ্ণ ওচৰলৈ যাবলৈ ভয় লাগে নহয় গাইছ হৈ গ'ল এইখিনি পাপাই কৰিব এজনীক মই নোৱাৰোঁ এজনীক আমাক কণমানি পোৱালিটোক হানি দিছোঁ মই ভাগৰ লাগি যায় দেই ভাগৰ লাগি যায় অ' বা এই গাইজনীক দিবাহি পোৱালিটোক দুটা পোৱালিক ধুনীয়াকৈ দি দিলোঁ নোৱাই দিলোঁ নোৱা নাই এনেকৈ মাহ হালধি সানি দিলোঁ এতিয়া গাইজনীক মাহ হালধি সানিবলৈ আছে সেইটো মই নোৱাৰোঁ কাৰণ প্ৰকাণ্ড কিক দিয়ে মোৰ দ্বাৰা নহ'ব সেইটো গাইজনীক পাপাই মাহ হালধি লগাব এইখিনি ব'লক খাই থাকিব আৰু দেই সময়খন গাইজ গা ধুৱাবলৈ ষ্টাৰ্ট কৰি দিলে পাপাই লগতে ময়ো সহযোগিতা দিছোঁ ত' ব'লক চাই থাকক এয়া চাই থাকিব দেই ভিডিঅ'টো মৰম অকণমান দিব ভিডিঅ'টোত বান্ধি দিয়া মগটো দিয়া So guys, গাইজনীক চাব দেই সেয়া আমাৰ মায়ে এতিয়া গা পা ধুই থাপনাত ধূপ চুপ জ্বলাব আহিছে আৰু এয়া থাপনা থালিখন ধুব লৈছে ধুবলৈ আহিছে এতিয়া আমি আকৌ আমাৰ কামত আহোঁ ব'লক কৃষ্ণ তো তেনে গাইজ নোৱাই লওঁ ন গাটো ধুৱাই লওঁ হ'ব তেনে গাইজ এতিয়া মই ব্যৱহাৰ কৰিম ঘৰৰ বৰ গৰুটো হৈ পাওঁ মোৰ একো নাই চিন্তা নাই পাওঁ মোৰ গালে মোৰ গাত নপৰে পিছে এতিয়া গাইকেইজনীৰ কাৰণেহে চিন্তা ব'লক চাই থাকিব তুমি এইফালে আহা ক'ত পলাইছা আমাৰ কেমেৰা সন্মুখতে দিব লাগিব মই তুমি এইফালে আহা লাও খা বেঙেনা খা মাৰ সৰু পাপেৰ সৰু
বৰ গৰু কমপ্লিট কিবা যদি ভুল আছে শুধৰাই দিব মই আকৌ কমপ্লিট কৰিলোঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব চ' ইয়াতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ বুলি মই নকওঁ কাৰণ আৰু গোটেই দিনটো আছে আৰু গোটেই দিনটোৰ ভিডিঅ' দেখাম ব'লক ঘপককৈ ওপৰলৈ চাই দেখিলোঁ যে সূৰ্যমল দিছে ব'লকচোন চাই লওক যদি কেমেৰা যদি কেপচাৰ হয় বন্ধু বান্ধৱীসকল আমাৰ এটা পৰম্পৰা আছে যে গৰু বিহুৰ দিনাখন আমি হাতত জেতুকা মানে নখত জেতুকা ল'ব লাগে তাৰ কাৰণে মই আজি জেতুকা কাটিলোঁ অলপ দেৰিকৈ পিচি হাতত লগাম বন্ধু বান্ধৱীসকল মই মানে শুই আছিলোঁ শুই উঠি ভাবিছিলোঁ মই এতিয়া মাখিয়তী পাত কাটিম তাৰপৰা মই গৰুকেইটা নিবলৈ যাম তাৰপৰা কি হ'ল আমাৰ মায়ে নে পাপাই কোনে কাটি অলৰেডি মানে ৰেডি কৰি থৈ দিছে মাখিয়তী পাত আৰু এইফালে এটা জাক খৰালিৰ সন্মুখত আৰু এটা জাক এইফালে এইটো আৰু লগতে এয়া এই কি গৰু কি বুলি কয় পিঠা খোৱা নে কি বুলি কয় সেয়া ইয়াতে থৈ দিছে ধুনীয়াকৈ এতিয়া গৰুকেইটা আনি আৰু দিব লাগে সিহঁতে খাব তাৰপৰা গৰু ভৰি হাত মাছৰ পানীয়ে ভৰি ধুৱাম ভিডিঅ' সমাপ্ত অকণমান দেৰি মাত্ৰ ৰৈ দিয়ক বন্ধু বান্ধৱীসকল আজি আমাৰ দেউতাৰ জন্মদিন তাকে মনত পৰা নাছিলে মই মানে এই গৰুক নোৱাবৰ কাৰণে মই মাহ হালধি পিচি আছিলোঁ পিচি থাকোঁতে মোৰ লগৰ বন্ধু এজনৰ মাকৰ আজিৰ জন্মদিন মই তাকে চালোঁ তেতিয়া মনত পৰিলে আজিতো আমাৰ পাপাৰো জন্মদিন আছিলে তেতিয়াহে মনত পৰিছে আজি যে আমাৰ পাপাৰ জন্মদিন পাপা জন্মদিনৰ বিষয়ে দুআষাৰমান কৈ দিয়াচোন গৰু নৈ অহাৰ সময়ত জন্ম হৈছোঁ মই পিছে তোমাৰ আজি জন্মদিন তোমাৰ মনোভাৱ কেনেকুৱা আজি 75 মানে 1975 অঁ এতিয়া তোমাৰ মনোভাৱ কেনেকুৱা ভালেই হয় এতিয়া শুনিবলৈ পালে দেউতা আজি মনোভাৱ খুবেই ভাল বলক আগলৈ অকণ চাই থাকক আৰু ন ত' গাইজ এয়া মাখিয়তী পাত লৈ মই গৰু আনিবলৈ আহি আছোঁ ত' এতিয়া মই গৰু আনোতে মানে কি বুলি কয় এইফালে ভণ্টি কেইজনমান আহি আছে ত' এতিয়া মানে হেৰি কি বুলি কয় গৰু আনোতে এতিয়া মানে কি বুলি কয় নাজানো তাকে মোৰ ইমান মাখি পাত মাখিবলৈ যাক মাৰ সৰু বাপেৰ সৰু তই বোলে বৰ গৰু সেই বুলি কয় চাগে বোলক সেইটোকে কওঁ মাখিয়তী মাখি পাত মাখিবলৈ যাক মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু তোৰ কাম হৈ গ'ল মেইন গাইজনী হৈছে এতিয়া বাকীকেইটা আছে এতিয়া কাণ থিয় কৰি চাইছে চব মানে ই ভাবিছে কি কৰিছে এইখন হয় নহয় মাখিয়তী অঁ পলালে দেখোন कहाँ भागोगे जी कहाँ भागोगे মাখিয়তী মাখি পাত মাখি বোলে যাক মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু গোটেই বছৰটো যাতে ভালে ভালে যাওক দেই কোনো যাতে একো নহয় আৰু কৃষ্ণ এতিয়া সৰু পোৱালি এটা আছে সেইটো কৰি লওঁ তাৰপৰা মই ঘৰলৈ লৈ যাওঁ আৰু এইখিনিতে মই আপোনালোকক বস্তু এটা দেখাব খোজোঁ দেখা পাইছে কিবা দেখা নাই পোৱা সেইটো মোৰ ভৱিষ্যত কাৰণ মই একো দেখি পোৱা নাই আপোনালোকে কি দেখা পাব শূন্য মোৰ ভৱিষ্যত শূন্য ডাঙৰ পোৱালি সি ঘৰলৈ যোৱা নাই সি মোক দেখি দৌৰিছে এতিয়া দেখিছে ইয়াকে কেনেকৈ কি কৰোঁ ঘৰলৈ নিহে কৰিব পাৰিম আৰু ব'লক গাইজ অলৰেডি ঘৰলৈ আহি গ'লোঁ পোৱালিটোকো লৈ আনিলোঁ নাহে বিহু দেখুৱাই দিছে এয়া হেৰি খাই আছে পিঠা দিয়া কি বুলি কয় সেয়া খাই আছে
সিহঁতৰ পিঠা সিহঁতে খাই আছে, দানা সিহঁতে খাই আছে। লগতে পোৱালিটো ভিতৰত সোমালে ভিতৰতে অকণমান নিয়মটো কৰি দিওঁ। মাখি অতি মাখি পাত মাখি বোলে জাক জাক মাৰ সৰু বাপেৰ সৰু তই হলি বাবা সৰু হা কৃষ্ণ বছৰটো যাতে ভালে যাওঁ দেই কৃষ্ণ। বহুত সময় হৈ গ'ল, কেমেৰাও চাগে ইমান ভাল কোৱালিটি কেপচাৰ কৰা নাই। এতিয়া আমি গৰু মাছৰ পানীয়ে ভৰি থ'ব আহিছোঁ। সেয়া মাছৰ পানীয়ে ভৰি থৈছোঁ কৃষ্ণ। এইটো আমাৰ এটা মানে বহুত ডাঙৰ পৰম্পৰা বুলি ক'ব পাৰি আৰু মানে আমাৰ অসমীয়া সংস্কৃতি হেনো এইটো এটা পৰম্পৰা। গৰু বিহুৰ দিনাখন গৰুক গোহালিত মাছৰ পানীয়ে, সঁচা নে মিছা গম নাপাওঁ, কিন্তু আগৰ পৰা আমি এইটো কৰি আহিছোঁ। যদি সঁচা নে মিছা আপোনালোকে কমেণ্ট কৰি ক'ব হা। সেইটো কেনেকৈ দিম এতিয়া? দি দিয়া নাই তো গাইজ দেখা পালে। এয়াই আৰু আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই পিনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি কিবা ভুল হৈছে সেইখিনি শুধৰাবৰ বাবে আপোনালোকে মোক শিকাব। আৰু যদি কিবা ভুল যদি কিবা মই কৈছোঁ বা দেখুৱাইছোঁ তেনেহ'লে মোক আঙুলিয়াই দেখুৱাই দিব। আৰু ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। গাইজ এই ভিডিঅ'টো এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ প্লিজ কৰি দিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবাৰৰ লগতে বেল আইকনটো অন কৰি দিব। তেতিয়া মোৰ আহিব লগা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। চ' ধন্যবাদ।